বাইদেউসকলক আজি মই শিকাই দিম অনমোল কিদৰে আভা আইডি ক্ৰিয়েট এণ্ড লিংক কৰিব OTP নোহোৱাকৈ। প্ৰথমতে অনমোলটো খুলি ল'ব। ABDMত আপোনালোকে ক্লিক কৰিব। যিটো বেনিফিচিয়াৰী কৰিব তাৰ আপোনালোকে RCS নাম্বাৰটো লিখিব, লিখি চাৰ্চ কৰি দিব। জিনটিৰ নামটো আহি গৈছে। আপুনি ক্ৰিয়েট এণ্ড লিংকত যাব, লিংকত নাযাব, ক্ৰিয়েট এণ্ড লিংক তলত লাই দিব। ইয়াতে আপোনালোকে আধাৰ অথেণ্টিকেশ্যনত ক্লিক নকৰিব, ডেমোগ্ৰাফিক অথেণ্টিকেশ্যনত ক্লিক কৰিব। এইটো কৰিলেহে আপোনালোকে OTP নোহোৱাকৈ হ'ব। এই লেফ্ট ছাইডত বক্সটোত টিক মাৰি দিব। ইয়াত আপোনালোকে আধাৰ নম্বৰটো লিখি দিব, আধাৰ নম্বৰটো লিখি দিব। লিখি দি আপোনালোকে ভেৰিফাই ডাটাত ক্লিক কৰি দিব। মাজে মাজে চাৰ্ভাৰ ইৰৰ আহিব, আপোনালোকে ক্লিক কৰি দুবাৰমান ক্লিক কৰি দিব, আহি যাব। আহি গ'ল। যদি নামটো আপোনালোকৰ গোটেই মেটচ হৈ আছে, জন্ম তাৰিখটো মেটচ হৈ আছে, তলত মাজত যিটো দেখিছে লিংক উইথ RCS ID এইটোত ক্লিক কৰি দিব। আভা এড্ৰেছ লিংক উইথ RCS ID ছাকচেছফুল, এইটো আপোনালোকৰ হৈ গ'ল। এইটো আপোনালোকৰ আধাৰ লিংক হৈ গ'ল। কিন্তু ইয়াত শ্ব' নকৰিব। আপোনাৰ ABDMত যেতিয়া যাব আপোনালোকে RCSত আকৌ চেক কৰিব, যেতিয়া দেখিব আকৌ এনেকৈ আহিছে, আপোনালোকে কি কৰিব লাগিব, আপডেটত যাব, আপডেটত যাই চিংক্ৰনাইজ কৰিব। চিংক্ৰনাইজ কৰিলেও কেতিয়াবা নেদেখায় আপোনালোকে এইটো বস্তুটো, এতিয়াও দেখা নাই। আপোনালোকে যিমানখিনি লিংক কৰাৰ পিছত আপোনালোকে এবাৰ লগ আউট কৰি দিব। আপডেট কৰি কেনে লগ আউট কৰি দিব। লগ আউট কৰি আকৌ লগ ইন কৰিলে গোটেইখিনি ডাটা শ্ব' কৰিব। আশা কৰোঁ আপোনালোকে বুজি পালে। কিবা অসুবিধা হ'লে মোক ফোন কৰিলে হ'ল। এইকেইটা চেক কৰচোন।